আজি মাঘ মাহৰ প্ৰথমটো বুধবাৰ তিৱা জনগোষ্ঠীৰ লোকসকলেও পালন কৰিছে মাঘ বিহু বিগত বৰ্ষৰ দৰে এই বৰ্ষটোত কঠিয়াতলিৰ ভিন্ন প্ৰান্তত সমান্তৰালভাৱে উপবৰৰ লালুংগাঁৱত দেখা গ'ল এক সুন্দৰ পৰিৱেশ পুৱাৰে পৰা গাঁওখনত উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হয় অতীজৰে পৰা চলি অহা পৰম্পৰা ৰক্ষা কৰি গাঁওখনৰ লোকসকলে পালন কৰিলে মাঘ বিহু তেওঁলোকৰ এই বিহুৰ উৰুকাৰ দিনা বকলুং গাঁৱৰ বিলত সমজুৱাভাৱে মৎস্য চিকাৰ কৰে আৰু উৰুকাৰ দিনা গাঁওখনৰ সোঁমাজত মেজিঘৰ সাজি পুৰুষ মহিলা ডেকা গাভৰু বৃদ্ধ বৃদ্ধা সকলোৱে মিলি এসাঁজ খাই আনন্দ উল্লাস কৰে সম্পূৰ্ণ মাংগলিক নীতি নিয়ম পালন কৰি গাঁওখনৰ লোকসকলে নাচি বাগি আনন্দত আত্মহৰা হৈ পৰিল প্ৰতিকূল বতৰ আৰু শীতৰ সেমেকা ভোগৰ উৎসৱ ভোগালী বতৰত গাঁওখনৰ সকলোৱে মিলাপ্ৰীতিৰে অনুষ্ঠিত কৰা এই অনুষ্ঠানত উপস্থিত হোৱা সকলোকে তথা অসমবাসীক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰে আয়োজকসকলে মধ্য অসমৰ নগাঁও জিলাৰ কঠিয়াতলিৰ উপৰবৰ লালুংগাঁও অতীজৰ পৰাই তিৱা অধ্যুষিত গাঁও গতিকে আমাৰ পৰম্পৰা হিচাপে মাঘৰ প্ৰথম মঙলে বুধে বিহু পাতি অহা হৈছে আৰু এতিয়া পৰম্পৰা ৰক্ষা কৰি এতিয়া প্ৰজন্মবিলাকো আজি এই পালন কৰিছে তেখেতক মাৰিব কিবা পূজা পাতল কৰাৰ পিছত আমি সকলোৱে তাত বিলত মাছো মাৰোঁ আৰু আমি বন ভোজো খাওঁ আমি ভেড়াঘৰৰ তলত সকলোৱে মিলি ল'ৰাই ছোৱালীয়ে আৰু ডেকা গাভৰুৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমি নগাঁও জিলা কঠিয়াতলি উপৰবৰ লালুংগাঁও তিৱা ৰাইজে প্ৰতি বছৰৰ দৰে এই বছৰতো পূৰ্বপুৰুষৰ নিয়ম অনুযায়ী মাঘ মাহৰ প্ৰথমটো মঙলে বুধে বিহু পালন কৰি আহিছে সেয়ে আমি সেই নিয়ম অনুযায়ী এই ৰীতি নিয়ম পালন কৰিছোঁ সেয়া এই মঙলে বুধে আমি বিহু উদযাপন কৰিছোঁ এই সমূহ ৰাইজ আমি মিলি যোৱাকালি উৰুকা ভোজৰ প্ৰস্তুতি আৰম্ভ কৰি আমি সকলোৱে এসাঁজ প্ৰীতিৰে ভোজ খালোঁ সেয়ে সমগ্ৰ অসমবাসী ৰাইজলৈ সমূহ ৰাইজক মংগল কামনা কৰিলোঁ কঠিয়াতলিৰ পৰা শান্তনু কুমাৰ শৰ্মাৰ প্ৰতিবেদন এনি ভাৰত 24 অভিনন্দন আপোনাৰ এজনী ছোৱালী জন্ম হৈছে লাহি পাহি এজনী পৰি